নিগদতি সুত কথায় অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত ৰাম দেখি বিমংগল আকুলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰ কাৰাজ। মোৰ বাপসকল আইসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ দুখানি অভয় চৰণত পৰৎপৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত ভকত সমস্তৰ চৰণত কৌটি কৌটি প্ৰণিপাত জনাই আজিৰ অনুষ্ঠান ভাগ প্ৰাৰম্ভণি কৰিবলৈ লোৱা হৈছে। আপোনাক সকলোৰে সহায় সহযোগিতা ভক্তিপূৰ্ণভাৱে আমি বিচাৰিলো আৰু অনুষ্ঠান ভাগ আগুৱাই যোৱাত সকলোৰে সহযোগিতা কামনা কৰিলো। বহুসকল, ভাৰতবৰ্ষত পঞ্চদশ শতিকাত যেতিয়া ভক্তি আন্দোলন আৰম্ভ হয়, সূচনা হয়, বিশেষভাৱে গুজৰাটৰ পৰা আৰম্ভ কৰি যি গুৰ্জৰ দেশৰ পৰা ভক্তিৰ যি বিশেষ পৰিক্ৰমাৰে সমগ্ৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকে সকলোতে ভক্তি কৰিব লাগে ভগৱানক, এনেকুৱা এটা ধাৰণাই সমস্ত লোককে মনত জাগ্ৰত কৰিলে আৰু সেই ভক্তি আন্দোলন তেনেধৰণে সূচনা হয়। আৰু এই ভক্তি আন্দোলনত ভাৰতবৰ্ষৰ সেই সময়ৰ যিসকল মনীষী পুৰুষ বা যিসকল গুৰুসকলে নেতৃত্ব লৈছিলে, আৰু সেই তেওঁলোকে এটা কথা মন কৰিবলগীয়া যে গুৰুসকলে সেই ভক্তি আন্দোলনক সেই স্থানৰ ভৌগোলিক বিশ্লেষণ, তেওঁলোকৰ ভাষিক বিশ্লেষণ, তেখেতলোকৰ জীৱন ধাৰণ প্ৰণালী, তেখেতলোকৰ খাদ্যাভ্যাস, সকলোবিলাক চাই চিতি গুৰুসকলে নিজৰ নিজৰ প্ৰান্তত সহজলভ্য ব্যৱস্থাৰ দ্বাৰা কেনেকে তেওঁলোকে ভগৱানক ভজিব পাৰে তাৰে ব্যৱস্থা কৰি দিলে। আৰু এই ধৰণে ভক্তি কৰিবলৈ মানুহে আগবাঢ়ি গ'ল। অসমৰ মানুহৰ কাৰণে সৌভাগ্যৰ বিষয় আছিলে কি যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা, মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নিচিনা বিচক্ষণ পুৰুষ এইখন অসমতেই জন্ম হৈছে। দামোদৰ দেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু এইখন অসমৰ যি প্ৰাপ্ত হৈছিল, হৰিদেৱৰ নিচিনা এগৰাকী পূজ্যপাত গুৰু এইখন অসমতে মানুহে প্ৰাপ্তি কৰিছিলে। তদুপৰি চকুৰি ছজন আটা পুৰুষ, একদম মথুৰা দাস বুঢ়াটাৰ পৰা শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা, শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা, শ্ৰী শ্ৰী বদলা পদ্ম আটা পুৰুষ প্ৰমুখে, এই গোপাল আটা, এনেকে অনিৰুদ্ধ দেৱ প্ৰমুখে, এই আটা পুৰুষসকলৰ সবল নেতৃত্বত অসমতো ভক্তি আন্দোলন ভাগৱতৰ ভিত্তিত গঢ় লৈ উঠিছিলে। এই কথা আমি সকলোৱে জানো। সদুশেষত মহাপুৰুষ গুৰুজনাই গৈ এগৰাকী পৰম পৰাক্ৰমী আৰু শক্তিশালী ৰজা কোচ ৰজা নৰনাৰায়ণৰ আতিথ্যত বা পৃষ্ঠপোষকতাত মহাপুৰুষে তাত গৈ থাকিলে। শেহতীয়া তেওঁৰ সমগ্ৰ শেষৰ জীৱন কোচ ৰজা নৰনাৰায়ণৰ আদৰ, সন্মান আৰু সৎকাৰত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ যিখিনি বিশিষ্ট কৰ্ম সেইখিনি তাত তেওঁ সাধন কৰিছিল গুৰুচৰিত বা কিছুমান সাধু বাদ কিছুমান আছে এনে ধৰণৰ যে এবাৰ বৰদোৱাত থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে 3 গৰাকী পৰিব্ৰাজক আহিলে আৰু সেই পৰিব্ৰাজক 3 গৰাকী গোটেই ভাৰতবৰ্ষ ঘূৰি 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 আহি যেতিয়া মহাপুৰুষৰ ওচৰ পালেহি গুৰুজনাই সুধিলে যে তোমালোকেতো সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলা যে ক'ত কেনেকুৱা দেখিলা প্ৰজাবিলাক ক'ত কেনেকৈ আছে এইটো মহাপুৰুষৰ তেওঁলোকক সোধা কথা তেতিয়া পৰিব্ৰাজক 3 জনে দুটা বিশেষ কথা মহাপুৰুষক বৰ্ণনা কৰিছে যে আমি পৃথিৱীত এনেকুৱা এগৰাকী ৰজা দেখিলো সেই ৰজাজনৰ ওচৰলৈকে সেই তেওঁলোকৰ প্ৰজা এজনে তেওঁলোকৰ ঘৰত এটা ৰবাব টেঙা প্ৰথমবাৰৰ কাৰণে গছত ডাঙৰ ৰবাব টেঙা এটা লাগিছিল সেই ৰবাব টেঙাটো তেওঁ অতি শ্ৰদ্ধাৰে ৰজাৰ ওচৰলৈকে লৈ গ'ল একদম পাগুৰি মাৰি শিৰত তুলি অসন্মানে ৰজাৰ ওচৰলৈকে লৈ আহিলে আৰু ৰজাই আহি ৰজাক যেতিয়া সেই ৰবাব টেঙাটো দিলে ৰজাই ক'লে যে এইটো ৰবাব টেঙাটো কাটিব লাগে কাটি এচাকল সমস্তকে বিলাই দিব তো এইমতে কাম কৰা হ'ল আৰু ৰাণীৰ হাতত যেতিয়া এচাকল ৰবাব টেঙা দিলে ৰাণীয়ে ৰবাব টেঙাটো হাতত লৈ কান্দিবলৈ আৰম্ভ কৰিলে চিঞৰি কি হ'ল সুধোতে ক'লে যে মোৰ ল'ৰাটোৱেতো এই ৰবাব টেঙা খাই খুব ভাল পাইছিলে তাৰমানে ইতিমধ্যে ৰাণীৰ পুত্ৰ বিয়োগ হৈছে ঢুকাইছে সকলোৰে দুখ লাগি গ'ল কথাটোতো হয় এতিয়া ৰাণীক এতিয়া কেনেকে সন্তুষ্টি কৰা যায় মানুহে তাতে উপদেশদাতাসকলে ৰজাক উপদেশ দিলে কি যে যিজন মানুহে এই ৰবাব টেঙাটো লৈ আহিছিল এই ৰবাব টেঙাৰ কেইটামান গুটি সেই মানুহজনৰ আচলত বান্ধি দি মানুহজনক জীৱনতে জ্বলাই দিব তেওঁতো মৰিব তেতিয়া মৃত্যুদণ্ড দিব লাগে দিলে আৰু তেওঁ গৈ সেই স্বৰ্গত গৈ পেলাই সেই ৰবাব টেঙাৰ খেতি কৰিব কৰিলে আকৌ ৰাণীৰ পুতেকো তাতে আছে যিহেতু তাতে খাব আৰু এইটো হ'ল সিদ্ধান্ত কথা মতে কাম এইটো এজন ৰজাৰ কাহিনী ক'লে শংকৰদেৱৰ ওচৰত বোলে আকৌ এজন ৰজাৰ কাহিনী কম বোলে কি বোলে সেই ৰজাজনে তেল পেৰিবৰ কাৰণে এজন মানুহক তেলি এজনক পইচা দিলে গতিকে ৰজাৰ তেল কিমান সাৱধানে পেৰিছে তেলিয়ে আৰু নিৰ্দিষ্ট দিনত যিদিনাখন তেলিয়ে মানে তেলৰ টেকেলিটো লৈ ৰজাৰ ওচৰলৈ যাব ওলাইছে সেইদিনাখন আকৌ আগদিনাখনৰ বৰষুণ দিছে ৰাস্তা ঘাটবোৰ পিছল তেওঁ এডাল লাখুটি লৈছে লাখুটিডালত খুপি মূৰত টেকেলিটো লৈ গৈ থাকোঁতে এঠাইত পিছল খাই পৰি টেকেলিটো ভাগি থাকিল তেওঁ ৰজাক গৈ কান্দি গোচৰ দিলে মহাৰাজ মোৰতো এনেকুৱা হ'ল কি কৰা যাব তেতিয়া মহাৰাজে ৰাজ্যক উপদেষ্টাসকলক সুধিলে কি কৰা যাব এখেতক তেতিয়া উপদেষ্টাবিলাকে ক'লে যে এখেতে যিহেতু খুব যত্ন কৰি তেলখিনি আনিছিলে কিন্তু দুৰ্ঘটনাবশতঃ তেওঁ পিছল খাই পৰি তেলখিনি তেওঁৰ পৰি ভাগি থাকিলে টেকেলিটো গতিকে ৰাজকোষৰ পৰা পুনৰ তেওঁক ধন দিয়া যাওক তেওঁ পুনৰ তেল পেৰি লৈ আহিব বাছ কথাই নহয় ৰজাই বোলে ঠিক আছে দি দিয়া যাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে একেই ৰজা এজনৰ বিচাৰ কেনেকুৱা তেওঁৰ মৰা পুত্ৰৰ কাৰণে এজন জীৱন্ত ব্যক্তিক জীৱনতে দাহ কৰিব পাৰে আৰু এইজন ৰজাই তেওঁৰ ইমান ক্ষতি হোৱাৰ পিছতো পুনৰ তেওঁ মানৱীয় দৃষ্টিৰে তেওঁ পুনৰ তেল পেৰিবৰ কাৰণে টকা দিলে তেতিয়া গুৰুজনাই সুধিলে যে এইজন কোন ৰজা বাৰু তেতিয়া পৰিব্ৰাজকসকলে কৈছিলে যে এইজন কোচ ৰজা নৰনাৰায়ণ তেতিয়া এনেকুৱা সৎ ৰজা এনেকুৱা বিদ্বান ৰজা
গুৰুজনাই সেইকাৰণে সিদ্ধান্ত ললে যে মই তেনেকুৱা এগৰাকী ৰজাৰ ওচৰলৈকে যোৱা ভাল হ'ব তেওঁ ভটিয়াই গৈছে আৰু সঁচাকৈ অত্যন্ত বিদ্বান আপোনালোকে চাব যে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰ্যৰ ক্ষেত্ৰত দিলেতো বেছি হৈছে দেই কাৰ্যৰ ক্ষেত্ৰত যেতিয়া তেওঁ এই কিছুমান কুতৰ্কী পণ্ডিতে মহাপুৰুষৰ ওপৰত গোচৰ দিছিলে তেতিয়া গুৰুজনাক কাঠগাৰত থিয় কৰাব লগা হৈছিল উপায় নাই আৰু তেতিয়া গুৰুজনাই যেতিয়া ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিলে তেতিয়া 9টা চিৰি বগাই খটখটি বগাই যেতিয়া যাবলগীয়া হৈছিল তেতিয়া গুৰুজনাই সংস্কৃততে এটি স্তুতই লিখিছিল ৰজাৰ ওচৰত গৈ মাতিছিল মধুদানৱ দাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভ নাশকৰম कर सूर्यनित सेदीप भूरि भगं भगभूषण कर्षित पाद जुगं जुगनायक नागर वेश ऋषिम ऋषिरांश विधान शरीर सुसिम सुसि सामर वायु निशब्द तनुम तनु मध्यग देह वेश हनुम हनुमंत हरीश सहाय रतंग रतरांग परायण शत्रुनतम नत बर्तुल स्थूल सुदीर्घ भुजं भुजगाधिप तल्प शयान मजं अजरामर विग्रह विश्व गुरुं गुरु गोधन कामद कल्पतरुं तरुणीवन मोहन सर्व शुभम शुभ मंगलदायक नील इभम इभ कुंभुज मौक्तिक माल्य वहं बहलर समिष्ट सर्व सहं सहजायति पद्म दलाक्ष सिदम सिदनंद विनोदन वेद विदम विदुसन्मन मंदन पंबु गलम गल शोभित कौस्तभ भीम बलं बलभद्र सहोदर सत्यव पुंग निद्रित विश्व सुरार रिपुं रिपुजूथुप दर्पहरं हरमूल निकृष्ट पदार्थ परं परलोक सहाय सहस्र मुखं मुखरालि कुलाकुल माल्य सुखं सुखं मोक्षद दक्ष रमारमणं मनसो परिमेय सहस्र प्रणम प्रणुतस्मिन तस्मि हरिं हरि वैरि हुतासन भग्गहरि हरि किंकर शंकर ईश पदे पदमीश्वन गायति श्याम अमृत दे पदमीश्वन गायति सामृत दे এই 9টা পদ 9টা স্টেপত প্ৰত্যেকটো খটখটিত উঠিছিল এটা এটা পদ মাতিছিল প্ৰত্যেকটো খটখটিত উঠিছিল এটা এটা পদ মাতিছিল ৰজা নৰনাৰায়ণ নিজে এগৰাকী বৰিষ্ঠ মানে সংস্কৃত পণ্ডিত আছিল সেইকাৰণে ৰজাই তাৰ এক মৰ্মাৰ্থ উপলব্ধি কৰিছিল আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু তেওঁ এগৰাকী অন্যতম ৰত্ন হিচাপে তেওঁ ৰাজ্যত স্থান দিছিল প্ৰভুসকল এনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ এনেকুৱা এগৰাকী প্ৰজ্ঞাৱান পুৰুষ অসমীয়া জাতি সত্তাৰ মহাপুৰুষ হিচাপে তেওঁ নিৰ্ণীত হৈছে ভাষা সংস্কৃতি আমাৰ সকলোখিনি মহাপুৰুষে আমাক প্ৰদান কৰিছে যাক লৈ আজি বিশ্ব দৰবাৰত আমি এটা জাতি হিচাপে নিজক পৰিচয় দিব পাৰো গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে এক কৰি পেলাই এখন বৰ অসমৰ ভেটি তেতিয়াই নিৰ্মাণ কৰিছিল সেইকাৰণে গুৰুজনাৰ ধৰ্ম ব্যৱস্থাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো হীনমান্যতাৰ মনোবৃত্তি কেতিয়াও নাই প্ৰত্যেক জাতি জনগোষ্ঠী নিজৰ নিজৰ সভ্যতা সংস্কৃতি তেওঁলোকৰ ভাষা তেওঁলোকৰ কৃষ্টি তেওঁলোকে বজাই ৰাখিও গুৰুজনাক গুৰু হিচাপে মানি শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাত তেওঁলোকে থাকিব পাৰে ইয়াত কোনো অসুবিধা নাই গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে ভাৰতবৰ্ষত আজি মহাৰাষ্ট্ৰলৈ যাওক আজি দক্ষিণ ভাৰতলৈ যাওক তেওঁলোকৰ একেটাই ব্যৱস্থাৰে তেওঁলোকে চলি থাকে কিন্তু অসমত যেহেতু ভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে প্ৰত্যেকৰে নিজৰ নিজৰ পূজন ব্যৱস্থা আছে প্ৰত্যেকৰে নিজৰ নিজৰ উপাসনা পদ্ধতি আছে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতকে ভেটি হিচাপে লৈ তেওঁ এটা উৎকৃষ্ট পন্থা মানৱ সমাজৰ কাৰণে প্ৰদান কৰিলে তেওঁ সেই বুলি ক'লে ওবা নৰলোক হৰি ভজিওক ধৰা এইটো এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবে পৰবেশটো যেহেতু জৰা হৈ আহিলে যেহেতু আমাৰ যেটো পৰবেশ এটো যেহেতু চৈতন্য নহয় জৰা এতেকে আমি সকলোৱে পৰম চৈতন্য ঈশ্বৰ পৰম ব্ৰহ্মক ভজিব লাগে কেলে ভজিব লাগে যে পৰম ব্ৰহ্ম যি ঈশ্বৰ যাক আমি উপাস্য ভগৱান হিচাপে ভজনা কৰো তেওঁ আপোনাৰ মোৰ সকলোৰে ভিতৰতে বিদ্যমান হয়
এই শৰীৰটোক জড় শৰীৰটোক চেতন প্ৰাপ্তি কৰি আছে যিদিনাখনে এই শৰীৰটোৰ ভিতৰৰ পৰা ভগৱান গুচি যাব সিদিনাখনে এই শৰীৰটো পুনঃ জড় পদাৰ্থলৈ ৰূপান্তৰ হৈ যাব পণ্য সামগ্ৰীলৈ একদম পূৰ্ণ পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ব মানুহে কাঠৰ লগত সমান কৰি পেলাই তেওঁ জ্বলাই দিব পঞ্চভূতত পুনঃ বিলীন কৰি দিব এতেকে ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত মহাপুৰুষে মানুহক ভক্তি ধাৰাত বিলীন হ'বৰ কাৰণে অৰ্থাৎ পঞ্চদশ শতিকাৰ সেই ভক্তি আন্দোলনত উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এটা বিশেষ ধাৰা নি পেলাই সেই ভক্তি আন্দোলনৰ সমুদ্ৰত বিলীন কৰি দিয়া মহাপুৰুষ শংকৰদেৱে কি কৰিছিলে ভাগৱতক ভেটি হিচাপে লৈ ভাগৱতত ভক্তি ভাগৱতত বেলেগ একো নাই প্ৰভুসকল ভাগৱত এখন একদম মনুষ্য জীৱনৰ অতীব মানে প্ৰয়োজনীয় শাস্ত্ৰ অত্যন্ত উত্তম শাস্ত্ৰ ইয়াত কেৱল মাত্ৰ ভক্তিৰ কথা বৰ্ণন কৰা হৈছে ভক্তি আপোনালোকৰ ভিতৰত থকা ভক্তিটোক জাগ্ৰত কৰিব লাগে বাস ভাগৱতৰ ইমানেই কাম সেইকাৰণে ভাগৱত শুনা লোকসকলে অন্য শাস্ত্ৰ শুনাটো প্ৰাধান্য নিদিয়ে ভক্তসকলৰ অন্য শাস্ত্ৰৰ প্ৰতি ৰুচিও নাই আৰু স্পৃহাও নাই ও জিতু শাস্ত্রে নাই কৃষ্ণ চরিত্র অমৃত উচিষ্ট গর্তত করি হিতুয় পবিত্র ও কাকতুল্য কামি পুরুষরতাতি ভকতৰ নাই তাত অভিলাষমতি যে সাম শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রুতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্রহ্মাবতী অর্থাৎ যত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হৈ থকা নাই সেইবিলাক চুৱনি গাততকৈ অপবিত্ৰ বুলি কৈছে কাউৰীৰ মনোবৃত্তিৰ পুৰুষসকলে সেইবিলাক শাস্ত্ৰ শ্ৰৱণ কৰে ভাগৱতৰ বাণী দেই আমি কোৱা নাই আমি ক'লে লেঠা লাগিব মানে আমি ক'লে জেমেলা হৈ যাব আমাৰ কোৱাৰ অধিকাৰো নাই ক্ষমতাও নাই ভাগৱতে কৈছে কি কৈছে যে ভকতৰ তাত তিলমানো অভিলাষো নাই আৰু ৰুচিও নাই প্ৰভুসকল ৰামচন্দ্ৰ যেতিয়া লংকা দখল কৰিছিল ক'বলৈ গ'লে নিজৰ অধীনত আনিছিল ৰাৱণক বধ কৰাৰ পিছত তেতিয়া লক্ষ্মণে ৰাৱণক এটা কথা কৈছিল যে হে দাদা এই মানে ৰামক এটা কথা কৈছিল ক্ষমা কৰিব যে দাদা আমাকতো বনবাসে দিছে পিতৃয়ে ইতিমধ্যে ভৰতটো তাতে গৈ ৰাজ্য শাসনে কৰি আছে গতিকে আমি যেহেতু বাহুবল আৰু পৰাক্ৰমেৰে যেহেতু লংকা বিজয় কৰিলো এতেকে আমি ইয়াতে থাকি দিওঁ স্বৰ্ণময় লংকা তুমি ৰজা হোৱা আৰু মই তোমাৰ সেৱক হিচাপে থাকি দিওঁ কেলনো আমি যাব লাগে আৰু উভতি তেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সি এইটো বাল্মীকি ৰামায়ণৰ বাণী ওপি স্বৰ্ণময়ী লংকা ওপি অলছো ইংৰাজীত যদিও এখন স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে মোৰ ইয়াৰ প্ৰতি কিঞ্চিত মানো ৰুচি নাই জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সি জননী আৰু জন্মভূমি য'ত আছে সেয়াই মোৰ কাৰণে স্বৰ্গ অৰ্থাৎ মানুহৰ যি ৰুচি সেই ৰুচিটো ক'ত নিৰ্ভৰ কৰে এইটো ডাঙৰ কথা ভগৱানক ভজিবৰ কাৰণে নিজৰ ভিতৰত ভক্তিক জাগ্ৰত কৰিবৰ নিমিত্তে মানুহে কি কৰ্ম কৰিব সেইটো ব্যক্তিজনৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে এটা জীৱক কাটি কুটি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিও কোনোবাই ভাবিব পাৰে যে ইও মই ভক্তি কৰিলো এই সম্পৰ্ক ভাগৱতত কিন্তু বৰ্ণন কৰিছে পৰ শৰীৰত মোক বিদ্বেষ কৰে পৰৰ শৰীৰত মোক বিদ্বেষ কৰিছে আজি এটা প্ৰত্যেকটো পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত তেওঁলোকে জীয়াই আছে আপোনালোকে নাভাবিব যে এটা পৰুৱা গুৰি পৰুৱা
গুৰি পৰুৱা কেইটাইনো কি কামত ইহঁতক ভগৱানে জন্ম দিলে কেঁচু কুমতি বিলাকক কিয় ভগৱানে জন্ম দিলে চৰাই চিৰিকটি বান্দৰ অমুক তমুক এইবিলাকনো কি কামত জন্ম দিলে কেৱল আমি মানুহকেইটাকে পৃথিৱীত জন্ম দি থৈ দিব লাগিছিল মানে এইটো কেৱল স্বাৰ্থপৰ চিন্তাৰ বাহিৰে বেলেগ একো নহয় পৃথিৱীত কোনো থাকিব নালাগে আমি থাকিম মাত্ৰ তোমালোকে কাক লৈ থাকিবা আমি মানুহবিলাক জীয়াই থাকিবৰ কাৰণে প্ৰকৃতি প্ৰদত্ত জীৱন এটা যাপন কৰিবৰ কাৰণে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে নিজস্ব ভূমিকা গ্ৰহণ কৰি আছে ঈশ্বৰৰ ইচ্ছা এতেকে প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে হে প্ৰভুসকল প্ৰত্যেকটো জীৱৰ ভিতৰতে ভগৱান বিদ্যমান হৈ আছে সেই কথা ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে আৰু ভাগৱতৰ ভেটিত মহাপুৰুষ শংকৰদেৱো সমস্ত লোকৰ কাৰণে এই নিৰ্দেশনা দিছে ঈশ ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নারায়ণ কাহে ভকতি করু তেৰা ইয়াতে বৰ ধুনীয়া কথা কৈছে ঈশ স্বৰূপে হৰি সবকতে বৈঠ ঘট মানে কি ঘট মানে শৰীৰ প্ৰত্যেকটো শৰীৰতে ভগৱান বিদ্যমান আছে গছ লতিকা তৰু তৃণ জীৱ জন্তু মানুহ সবৰ ভিতৰতে ভগৱান আছে ভগৱানৰ অস্তিত্ব বিদ্যমান ইটোৱে ভগৱান এয়াই ঈশ্বৰ তাকে নুবুজি আমি বিলাকে কেৱল মই জীয়াই থাকিব লাগে তাৰ কাৰণে সকলোকে মাৰি সবকহু মাৰি পুৰত ওহি উদৰ কৰত নাহি কৰত ভূত দায় এই বৰ্গীটো সকলোকে মাৰি মই জীয়াই থাকিব লাগে বাস এনেকুৱা মনোবৃত্তি তো হ'ব নোৱাৰে এনেকুৱা মনোবৃত্তিৰ ব্যক্তি যিমান ধাৰ্মিক হলেও তেওঁ উচিত স্থান প্ৰাপ্তি নহয় পঞ্চপাণ্ডৱে যেতিয়া স্বৰ্গাৰোহণ কৰিছিল এজন এজনকে ভাতৃৰ যেতিয়া স্খলন ঘটিছিল তেওঁলোকে কিয় স্খলন হল স্বৰ্গাৰোহণ তেওঁলোকে কিয় কৰিব নোৱাৰিলে যুধিষ্ঠিৰৰ লগত এই এক প্ৰশ্ন প্ৰত্যেকে সুধিছে যে দাদা মই কিয় নোৱাৰিলো মইতো ইয়াতে ৰৈ যাব লাগিল এতিয়া যুধিষ্ঠিৰে এজন এজন ভাতৃৰ তেওঁলোকৰ জীৱনত থকা যিবিলাক ত্ৰুটি সেইবোৰ কৈ গৈছে ভীমখেন যেতিয়া সদুশেষত ভীম যেতিয়া পৰি গল ভীম যাব নোৱাৰা হল ভীমে সুধিছিলে দাদা মোৰ কি কল মই কিয় যাব নোৱাৰো মই কিয় ৰলো মইতো যাব পাৰিব লাগিছিল কৈছে তোমাৰ এটা বিশেষ চৰিত্ৰ আছিল সবকহু মাৰি পুৰত তুমি কোনোবাই খাও নাখাও তুমি খাব লাগে কেৱল এইটো চিন্তা তোমাৰ আছিল এইটো মনুষ্যৰ চিন্তা হ'ব নালাগে আমিতো সত্ৰ পৰিয়ালৰ মানুহ আমাৰতো পৰিয়ালত আজিও পৰম্পৰা আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই আছিলে যে কি ৰন্ধন প্ৰকৰণ কৰি এবাৰ পদূলিলে যাব লাগে কোনোবা অতিথি আহিছে নেকি কোনোবা তেনেকুৱা ক্ষুধাতুৰ ব্যক্তি আহি পদূলিত ৰৈছেহি নেকি কোনোবা তেনেকুৱা দৰিদ্ৰজন ভিখাৰীজন আহিছে নেকি তেওঁক মাতি আনিব লাগিব যদি তেওঁ আহে তেতিয়া প্ৰথম তেওঁক ভোজন কৰাব মাতৃ কুন্তীয়ে এই শিক্ষা পঞ্চপাণ্ডৱক দিছিলে এদিনটো গোটেই দিন ভিক্ষা কৰি কৰি অকমান চাউল মাত্ৰ পাইছিলে পঞ্চপাণ্ডৱে সেই চাউলখিনি ৰান্ধি মাত্ৰ 5জন ভাতৃৰ সন্মুখত বাঢ়ি দিছিলে মাত্ৰ অন্ন হেন সময়তে 5 গৰাকী কৰবৰ পৰা ঋষি আহি উপস্থিত হল আৰু মাতৃৰ নিৰ্দেশত 5জন ভাতৃয়ে নিজৰ নিজৰ খাদ্যখিনি 5 গৰাকী ঋষিক প্ৰদান কৰি পেলাই অতিথি শুশ্ৰূষা কৰিছে ইয়া ভাৰতবৰ্ষৰ পৰম্পৰা গতিকে এই ধাৰণাবিলাক পশ্চিমীয়া ধাৰণা কোনোবাই মৰিলেও মৰক আমি জীয়াই থাকিব লাগে মই জীয়াই থাকিব লাগে কোনোবাই খালেও নাজানো মই খাব লাগে কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এই ব্যৱস্থাৰ কেতিয়াও স্থান নাই ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মই নিজেও জীয়াই থাকিব লাগিব আৰু আনকো মই জীয়াই থাকিবৰ কাৰণে
যি পাৰো উপকাৰ কৰিব লাগিব আমি সকলোৱে লগ লাগি জীয়াই থাকিব লাগে আমি পৰস্পৰে সহযোগিতা কৰি জীয়াই থাকিব লাগে এই ভক্তিৰ ধাৰাটোক জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে উদ্ধৱ নামৰ এটা বিশেষ চৰিত্ৰ সেই চৰিত্ৰ ভগৱানৰ তেওঁ পৰম বান্ধৱ আছিলে সেই উদ্ধৱক ভগৱন্তই এই নিৰ্দেশনা দি থৈ গৈছিলে যে ভকতিক ৰাখি তুমি জগতত থাকা মই যাবই লাগিব মই যাম কিন্তু ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ পৃথিৱীত আহিলে আৰু 125 বছৰ কাল তেওঁ লীলা সাধন কৰিলে কৰি তেওঁ এতিয়া যাবলৈ ওলাইছে বৈকুণ্ঠলৈ পুনঃ আৰু এনেকুৱা অৱস্থাত উদ্ধৱে তেওঁৰ অন্তৰৰ কথা বুজি পালে তেওঁৰ ইংগিত তেওঁ বুজিব পাৰিলে এই বিমংগল দেখি তেওঁ ঈশ্বৰৰ ভক্তি কাজ হৃদয়ত জাগ্ৰত কৰি ললে আৰু কৃষ্ণৰ প্ৰতি কান্দি কান্দি তেওঁ অত্যন্ত শোক বিভল্ল হৈ কবলৈ আৰম্ভ কৰিলে ৰাম তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখি পৰম সন্তাপ মনোবৃত্তিৰে ভগৱান কৃষ্ণৰ ওচৰলৈ চাপি গল উদ্ধৱে আৰু বিৰল স্থানত পৰি প্ৰণাম জনালে বিৰল স্থান মানে ভগৱানৰ দুখানি অভয় চৰণে জগতৰ বিৰল স্থান বুলি বিবেচিত হয় কিহৰ কাৰণে যে ভগৱানৰ দি চৰণ অভয় চৰণ এই চৰণ আৰু পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিৰ নাই ভগৱানৰ চৰণ আৰু অন্যান্য জীৱৰ চৰণৰ মাজত পাৰ্থক্য কি ভগৱানৰ দুখানি অভয় চৰণ অন্যান্য ব্যক্তিৰ বা অন্যান্য দেৱতাসকলৰ চৰণৰ লগত নিমিলে তাৰ প্ৰথম পাৰ্থক্যটো এইটোৱেই যে ভগৱানৰ চৰণৰ তলত ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান বাকী ব্ৰহ্মা আদি কৰি কোনো দেৱতাৰ চৰণৰ তলত এই চিহ্নসমূহ ব্যক্ত হৈ থকা নাই কেৱল ভগৱানৰ চৰণতে পতাকা এখন আছে জবধান এডাল আছে বজ্ৰ এপাত আছে অংকুশ এপাত আছে হাতীক যিটো নিয়ন্ত্ৰণ কৰা অংকুশ আৰু পদুম ফুল এপাহ আৰু আচৰিত কথা যে ভগৱানে যেতিয়া খোজ থয় পৃথিৱীত সেই খোজটো ডাঙৰ লগে লগে পৃথিৱীত তেওঁৰ চৰণৰ খোজত এই পাঁচটা চিহ্ন অংকিত হৈ গৈ থাকে আজি অন্য দেৱতা এগৰাকী ব্ৰহ্মা যদি খোজকাঢ়ি যায় ইফালেৰে ব্ৰহ্মাৰ চৰণৰ কোনো চিহ্ন নাথাকে কিন্তু মোৰ প্ৰভু যদি ইফালেৰে খোজকাঢ়ি কেনেবাকে যায় তেতিয়াহ'লে তেওঁৰ প্ৰত্যেকটো খোজতে এই পাঁচটা চিহ্ন প্ৰতীক চিহ্ন পৰি গৈ থাকে এইটো তেওঁৰ ভগৱানৰ চৰণৰ বিশেষত্ব তো এই চিহ্নকেইটাৰ বিশেষত্বতা কি ই ভজন তত্ত্ব শৰণ তত্ত্ব শৰণাচাৰ্যসকলে শিষ্যসকলক শৰণ দিলে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে তেওঁলোকৰ হৃদয়ৰ মানস পটত ভগৱানৰ এই চৰণ যুগলৰ মাহাত্ম্যক উদাৰ চিত্তেৰে অংকন কৰি দিব পাৰিব লাগে গুৰুসকলৰ এইটো দায়িত্ব যাতে এজন শৰণীয়া ব্যক্তি আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া গুৰু সেৱা কৰিব এজন শৰণ লোৱা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতজোৰ কৰাৰ লগে লগে তেওঁৰ মানস পটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সৎগুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে যদি নাথাকে তেতিয়াহ'লেও কাম নাই কিন্তু গুৰুসকলৰ মহিমা গুৰুসকলে পাৰে গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে সেইকাৰণে শৰণৰ মহিমা বিশেষ শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য এজন শৰণীয়া ব্যক্তিয়ে কেনেকৈ আসন গ্ৰহণ কৰিব আৰু সেইটো
এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয় আসন লওঁতেই গম পাই যাব কেনেকে আসন ললে কাৰণ আসন লোৱাটোই পৃথিৱীত ডাঙৰ কথা এখন আসন মই অধিগ্ৰহণ কৰো সেই আসনখন বিশেষ আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে কোনোবাই আপোনাক উপদেশী আসনত বহাব পাৰে ব্যাখ্যাকাৰৰ আসনত বহাব পাৰে সেই আসনখন আপুনি কেনেকে গ্ৰহণ কৰিব কেনেকে অধিগ্ৰহণ কৰিব যদি নিজে সেই আসনখনত আসীন হ'ব জনা নাই তেতিয়ালে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ তে গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই তেতিয়ালে লোকক আপুনি কি শৰণ ভজন দিব সেইকাৰণে আসন বা পদবী গ্ৰহণ আসন মানে পদ আচলতে এইটো ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে তেতিয়ালে সেই ইন্দ্ৰাসন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহাই দিয়ক যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ ভগৱানে আপোনাক বহাব কাৰণ ইন্দ্ৰৰ আসনহে এইটোত ইন্দ্ৰ এটা কোনো দেৱতা নহয় ইন্দ্ৰ এটা পদবীৰ নাম ব্ৰহ্মা এটা পদবীৰ নাম তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে বৰুণ এটা পদবীৰ নাম যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা অগ্নি এটা আসনৰ নাম তাত যোন বহিব তেওঁৱে অগ্নি হ'ব তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেপাহ জাগিলে কাৰ ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মা সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যেহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ মাতৃ যেহেতু ৰাক্ষস কুলৰ গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে সেইকাৰণে তেওঁলোকে ব্ৰহ্মা স্তুতি কৰিলে আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে যাতে মোক কোনেও মাৰিব নোৱাৰে ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়ালে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব তেওঁক যদি কোনেও মাৰিব নোৱাৰে ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে তেলে তুমি কি দিব পাৰা বোলে অন্য কিবা বিচৰা তেওঁক দিলে বাৰু যি দিব লাগে আপোনালোকে জানে এইবোৰ কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে কুম্ভকৰ্ণই তেতিয়া কলে যে মোকো অমৰ বৰ লাগে বোলে এইটো দিব পৰা নাযায় বেলেগ লোৱা কুম্ভকৰ্ণই তেতিয়া কলে কি কুম্ভকৰ্ণৰ মনত ভাৱনা হল যে মোক ইন্দ্ৰাসন লাগে ইন্দ্ৰৰ আসনত গৈ মই বহিম যেতিয়া এই কথা তেওঁ কলে কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা তেওঁ কব লাগে মোক ইন্দ্ৰাসন লাগে বুলি তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া কব লাগে ইন্দ্ৰাসন ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে হ'ব তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলো যে বৰ প্ৰাপ্তি হৈ গল হামি হিকতি লগে লগে আৰম্ভ হৈ গল বোলে ইয়া কি হৈছে মোৰ মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব বোলে তুমি এইটোৱেই বিচাৰিলা ক'ত স্বৰ্গ আসন বিচাৰিলা বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব টোপনি বোলে
কেতিয়ালৈকে বোলে জীৱন পৰ্যন্তম তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন শুয়ে থাকিব লাগিব এইটোনো জীৱন হ'ল নে আমাৰ শুই ভাল পোৱা সকলক কৈছো যিবিলাকে শুই ভাল পায় হা 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে 11টা বজালৈকে শুৱে বাপৰে ভাবিলেই মানে গা বিষাই যায় ভাবিলে গা বিষায় শুই থকা দূৰৰ কথা হা তে কি আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে জগাব লাগে উঠ 8টা বাজিল অকমান শুবলৈ দে 9টা বাজিল আৰু অকমান শুবলৈ দে 11টা বজাত শুই ভাল লাগে জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে মানে এটা হিচাপ দিছে ৰেচিঅ একদম অনুপাতিক হিচাপ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায় আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে মানে টোপনিটো সৰ্বোচ্চ নহয় কবিৰ দাসে কৈছে জলদি সোৱে জলদি উগে ও দুনিয়া সবসে আগে জলদি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে এইটো জলদি খোৱা নহয় যিজন ব্যক্তিৰ বিছনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁলোক অকল বিছনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় তে এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহলেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তি সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাম ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে এইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহে ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাই বুলি থৈ দিলে তেওঁ সাৰে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছো ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছো মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আসনৰ পৰা ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ ইয়াক সন্ধ্যা সন্ধ্যা বোলে আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটোক প্ৰাতঃ সন্ধ্যা বোলে আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী ত্ৰিসন্ধ্যা সাধনা পদ্ধতি ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যা কাল সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয় চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা তেতিয়া আপুনি চাব যে মহবিলাক তেজ খোৱা মহবিলাক ধামধুম জন্ম হয় মানে সেই সময়টোত বীজাণুবিলাক আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু সেই সববোৰ সক্ৰিয় হৈ যায় কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো
সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয় সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয় নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায় আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধূদ হৈ যায় এইবিলাক কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা হয় শংখ নাদ কৰিব লাগে শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি যে যেতিয়া শংখ নাদ কৰে বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয় তেতিয়া সেই যিমান বেয়া বীজাণু নেগেটিভ ঊৰ্জা ঋণাত্মক ঊৰ্জা এইবোৰ সব ধ্বংস হৈ যায় শংখ ঘণ্টা টিলিঙা উৰুলি হৰিধ্বনি দবা বৰকাহ এইবিলাক গধূলি সময় ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায় সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায় সেইকাৰণে কৰে এইবিলাক কাম ঠিক তেনেকে ৰাতিপুৱাও সেইকাৰণে একদম ৰোগী মানুহ যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে ধৰক ৰোগী মানুহ তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে যদি পাৰে তেওঁ সুস্থ হ'ব কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে কাৰণ তেতিয়া যেটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে সেইখিনি সময়ত আসলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে ইয়াৰ পৰা আপুনি জল দিলে কেনেকে হ'ব নহয় আসলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে তুলসীত জল দিয়ে ৰাতিপুৱা তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে পানীটো কোপাৰ হৈ যায় হেতু তামে হৈ যায় সেই তামৰ পানীখিনি যেতিয়া তেনেকে দিব তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে আৰু সেই তামৰ মাজেৰে তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে তেতিয়ালে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায় বিশেষ এনাৰ্জি আপোনালোকে ৰাতিপুৱা যিবিলাক এইবোৰ কাম কৰে তেওঁলোকে জানে আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে তেতিয়ালে তেওঁৰ ইমান ঊৰ্জাৱান ব্যক্তি হৈ যাব তেওঁৰ সহজতে ভাগৰ নালাগিব সহজতে তেওঁৰ এলাহ নাহিব যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব পজিটিভ ঊৰ্জাৰে তেওঁ জীয়াই থাকিব এইবিলাক শাস্ত্ৰৰ বিশ্বাস সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে তুলসীতটো হি ভৰপুৰ অক্সিজেন আছে ইফালে সূৰ্যৰ হেঙুলি কিৰণ ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে স্নান কৰি আহিছে তাৰ পিছত আপোনাৰ শৰীৰত যেটো এনাৰ্জি সৃষ্টি হ'ব যেটো শক্তি হি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় সেইকাৰণে সাধক পুৰুষ বিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে এইকাৰণে কৰে বাৰু যেই নহওক মোৰ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে আজিৰ প্ৰজন্ম যে এই কথাবিলাক ভাগৱতৰ এই কথাবিলাক যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তিয়ে শুনি আছে ইয়াত তেখেতলোকৰ জীৱনত আত্মসন্তুষ্টিৰ বাহিৰে আৰু এইবিলাক পদৰ একো কাম নাই কথাটো অপ্ৰিয় তেওঁলোকে মাত্ৰ খুব ভাল লাগিল ভাগৱত কথা শুনি তাৰ বাহিৰে তেওঁলোকৰ জীৱনত প্ৰেক্টিকেলি কৰিবলগীয়া আৰু তাত একো নাই কিন্তু ভাগৱতৰ এই কথাবিলাক প্ৰেক্টিকেলি বাস্তৱিক অৰ্থত যদি খটুৱাবলগীয়া আছে তেতিয়ালে নিউ জেনেৰেশ্যন নতুন প্ৰজন্ম এইবিলাক শুনিব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব লাগিব আপোনালোকে দেখিছে যে উঠি অহা প্ৰজন্মই কৰিবলগীয়া কাম বহুত আছে তেওঁলোকৰ এজন ল'ৰা বা ছোৱালী এজন কেৱল শিক্ষিত হলেই নহব আধ্যাত্মিকভাৱে তেওঁ পৰিশীলিত হ'ব লাগিব সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে সেই ভক্তিৰ ধাৰাটো মই এই কথাটোকে ক'ব ভক্তি কেৱল এটা আধ্যাত্মিক বস্তু চাকি জ্বলাই নাম গোৱাটোৱে ভক্তি নহয় আপোনাৰ ভিতৰত জন্ম হোৱা এটা সাংঘাতিক ধনাত্মক ঊৰ্জা তাকে ভক্তি বোলে
যিটো ঊৰ্জা আপোনাৰ মন আৰু মানসিকতাত আছে কাৰণে আপুনি যিকোনো পৰিৱেশ পৰিস্থিতি আপোনাক তলাব নোৱাৰে, যিকোনো পৰিস্থিতি আপোনাক হাৰ মনাব নোৱাৰে, যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হলেও আপুনি ইমান সোনকালে তাৰ ওচৰত নতশিৰ নহয়। এনেকুৱা মন আৰু মানসিকতা যদি সৃষ্টি হয় কোনোবাৰ অন্তৰত, তেওঁ জগতত জয়ী হ'ব পাৰে, তেওঁ কোনো হৰুৱাব নোৱাৰে, তেওঁৰ পৰাভৱ নাই। গতিকে এইটো আমাৰ কাৰণে প্ৰয়োজন আছে, এইটোৱে ভক্তিৰ মূল সূত্ৰ প্ৰভুসকল। নহলে কিয় কৈ থাকিব ইয়াত গুৰুজনাই? ইমান শিক্ষিত মহাপুৰুষ এগৰাকীয়ে মানুহক কেৱল বহুতে কয় যে কানি খোৱা নিচাৰ নিচিনাকে কেৱল নামঘৰত গৈ নাম খোল বজাই থাকিলে হ'ব নেকি? আৰে এইটোৱে মূল কথা। তে সেইকাৰণে গুৰুজনাই কৈছে, কি কৈছে? সময় কথা তাৰমানে প্ৰভু মই এই কাৰণে কৈছো যে আজি এখেতলোকে বহিবৰ কাৰণে এডাল বাঁহ লগা হৈছে। মানে মই বাস্তৱ উদাহৰণ দিছো। মই সুধিলো কিয় গৈছে এইফালে, মই একো কোৱা নাই, কথাটো হয় কাৰণ তেখেতলোকৰ এতিয়া এইটো বয়স হৈছে, এটা যেনেকুৱা ছাপৰ্ট এটা হলে বহি থাকিবলৈ সহজ হয়, কাৰণ এটা বয়স হলে মানুহৰ এইটো হয়। গতিকে তেখেতলোকে ভাগৱত শুনি তাক জীৱনত কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ বয়স আছে জানো? কিন্তু তেওঁলোকৰ এটাই কাম ভাল হ'ব যে তেওঁলোক বয়োবৃদ্ধ লোক হিচাপে উঠি অহা প্ৰজন্ম ইয়াৰ এক উপদেশ সুন্দৰকে দিব পাৰিব যে আমি যি কৰিলো তোমালোকে কিন্তু এইখিনি কাম কৰা, তোমালোকে জীৱনটোক পৰিশীলিত কৰা। সেইকাৰণে কৃষ্ণ পুৰুষৰ দৰে এগৰাকী শক্তিশালী ঈশ্বৰ পুৰুষ, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা-কৰ্তা বিধাতা, তেওঁৰ প্ৰপন্ন শিষ্য উদ্ধৱৰ আগত কৈ গৈছে ভক্তি কেনেকে প্ৰৱৰ্তাই ৰাখিব লাগিব। আৰু সেই বিৰল স্থানত, ভগৱানৰ বিৰল স্থানত চৰণ যুগলত উদ্ধৱে আহি প্ৰণিপাত নিবেদন কৰি কাণ দিছে। ৰাম কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে, শোকে মকমুকি কৰন্ত কন্দন নয়নৰ নীৰজৰে। হে ৰাম কতোক্ষণে আখি মুচি মুখ পাছে, উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা। শোকে গদগদ মাত ৰাম বংশক সংহৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি। ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা, যিহেতু জগত স্বামী। ঈশ্বৰ পুৰুষে ঋষি সাপ ব্যৰ্থ নকৰিলে, কাৰণ ঋষি এগৰাকীয়ে এদিন যদু বংশৰ ল'ৰাবিলাকে এগৰাকী ঋষিক, ত্ৰিকালজ্ঞ ঋষিক পৰীক্ষা চাইছিলে যে এওঁনো কিমান ত্ৰিকালজ্ঞ। সেইকাৰণে এগৰাকী ধুনীয়া ল'ৰা যদু বংশৰ এটা ধুনীয়া ল'ৰা, ছোৱালীৰ নিচিনা দেখা ধুনীয়া ল'ৰা এটা ছোৱালীৰ সাজ সজ্জা পৰিধান কৰি এক টুকুৰ লোহা পেটৰ ভিতৰত দি কাপোৰ মেৰাই মেৰাই গৰ্ভৱতী নাৰী কৰি পেলাই তেওঁৰ সন্মুখত লৈ গ'ল যে হে ত্ৰিকালজ্ঞ মহাপুৰুষ, তুমি বাৰু কোৱাচোন আমাৰ এই কন্যা সন্তানগৰাকীৰ, আমাৰ এই কন্যাগৰাকীৰ গৰ্ভত ল'ৰা সন্তান আছেনে ছোৱালী সন্তান আছে? আপুনিতো ত্ৰিকালজ্ঞ। তেওঁ ধ্যানত বহিলে, ধ্যানত বহি দেখিলে যে এইটো আভুৱা ভাৰিবলৈ আহিছে। তেওঁৰ মুখেৰে ওলাই আহিলে, যা, এইটোতো ল'ৰাও নহয় ছোৱালীও নহয়, এটুকুৰ লোহাহে আছে ভিতৰত, এই লো টুকুৰে তহঁতৰ বংশ বিনাশ হৈ যাব, কৈ দিলে মুখেৰে।
হাহাকাৰ লাগি গ'ল ঋষিৰ মুখৰ বাণী ইমান ত্ৰিকালজ্ঞ পুৰুষ এক টুকুৰ লোহাই এটা বংশ বিনাশ কৰিব ভগৱান কৃষ্ণৰ বংশ তাকো যদু বংশ বুলিলে বুলিব নাই যদু সেনানী বুলিলে বুলিব নাই এগৰাকী সেনাৰ অক্ষয়ণী সেনাৰ সমান শক্তি তেওঁলোকৰ সমস্ত পৃথিৱীয়ে যাক ভয় কৰে এনেকুৱা যদু বংশ দ্বাৰিকাত অৱস্থিত হৈ থকা প্ৰতিগৰাকী যদু বংশৰ মাজত হাহাকাৰ লাগি গ'ল আৰু তেওঁলোকে গৈ বয়োবৃদ্ধ যদু বংশসকলক গৈ পেলাই এই কথাটো ক'লে যে আজি বৰ ডাঙৰ অনৰ্থক এটা হৈ গ'ল এনেকুৱা ঋষি সাপৰ দ্বাৰা অভিশপ্ত হলো আমি তেতিয়া বয়োবৃদ্ধবিলাকে এটা উপায় দিলে কি যে যিহেতু এই লোহা টুকুৰে আমাৰ মৃত্যুৰ কাৰণ বংশটো ধ্বংসৰ কাৰণ গতিকে এই লোহটুকুৰ সাগৰৰ পাৰত গৈ শিলত ঘঁহি শেষ কৰি দিব লাগে কথামতে কাম বাহুবলী পৰাক্ৰমী বীৰ পুৰুষসকলে গৈ শিলত ঘঁহি একদম প্ৰকাণ্ড লোহাটুকুৰ শেষ কৰি দিলে অকমান বাচিলে বোলে এইখিনি এতিয়া ঘঁহিবলৈও টান হেৰি কৰিবলৈ টান এইখিনিয়েনো আমাৰ যদু বংশক কি কৰিব বুলি সাগৰত দলি মাৰিলে তাকে মাছে খালে সেই মাছৰ পেটত সেই লোহটুকুৰ ওলাল ব্যাধে দেখিলে যে এইটুকুৰ বৰ তীক্ষ্ণ লোহা মোৰ তীৰ বনাবলৈ ভাল হ'ব বুলি লৈ গ'ল আৰু জীপাত তীৰেৰে ভগৱান কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণ কৰিছে আৰু সেই লোহাৰ গুৰিবিলাক এগৰাকী ব্ৰাহ্মজ্ঞ ঋষিৰ মুখৰ বাণীৰ ইমান ক্ষমতা যে সেই লোহাৰ গুৰিবিলাক সাগৰৰ পাৰত জন্ম হোৱা খাদুৰী আৰু মাদুৰী বনৰ গাত লাগি থাকিল সাগৰৰ ঢৌতে গতিকে সেই মাদুৰী বন কুহিয়াৰৰ নিচিনা মতা লাঠিৰ নিচিনা সাদুৰী মাদুৰী বন সাগৰৰ পাৰত জন্ম হয় বালি চাপৰি তাতে প্ৰভাসত তাতে তেওঁলোকে পিকনিক খাবলৈ গ'ল এদিন আৰু তাতে মদ্যপান কৰিলে ফূৰ্তি কৰিলে আপোনালোকে যিবোৰ কথা আমাৰ বৰ্তমানো জগতত চলি আছে উত্ৰাৱল হৈ পিকনিক খাবলৈ গৈ মানুহ মৰে নহয় মাৰামাৰি লাগি পেলাই একে কাণ্ড তাতেও গৈ ইজনে সিজনৰ লাগি কাজিয়া লাগি নিজৰ মাজতে কুবুকে চববোৰ মৰি থাকিলে কাকো কোনেও একো বাধা দিব নোৱাৰিলে শেষত বলৰামে এনেকুৱা তেওঁৰ চকুৰ সন্মুখত হোৱা পৰিঘটনা সহিব নোৱাৰি তেওঁ সমাধিত বিলীন হৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে তাকে দেখি ভগৱান কৃষ্ণই বোলে মোৰো সময় হৈছে তেওঁ গৈ শিশু অশ্বত্থ বৃক্ষৰ তলত বহাৰ সিদ্ধান্ত ললে আৰু সেই সময়তে গৈ উদ্ধৱে তেওঁ দৰ্শন কৰিছে উদ্ধৱে জানে যে এতিয়া ঋষি সাপ বৰ ব্যৰ্থ নকৰিলে ভগৱান কৃষ্ণৰ জন্মৰ মূল কাৰণটোৱে আছিল কি গো ব্ৰাহ্মণ্য হিতায় চ ব্ৰাহ্মণ আৰু গো মানে গোকুল মানে গৰু বিলাকৰ নিৰাপত্তা আৰু ব্ৰাহ্মণৰ নিৰাপত্তা এইটো ভগৱান কৃষ্ণৰ মানে সংকল্প আছে তেওঁৰ জন্ম গতিকে সেইকাৰণে তেওঁ নিজে গৰু চৰাইছিল যাৰ নাম গোবিন্দ সেইকাৰণে গোকুলত তেওঁ ডাঙৰ হৈছিল গৰুৰে স্থানত তেওঁ ডাঙৰ হৈছিল ভগৱান কৃষ্ণ ব্ৰাহ্মণৰ যি ক্ষমতা ব্ৰাহ্মণ বুলি ক'লে ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ ব্ৰহ্মক যিজনে জানিব পাৰে তেওঁ ব্ৰাহ্মণ আপুনি যদি ব্ৰহ্মক জানিব পাৰে আপুনিয়ে ব্ৰাহ্মণ আপোনাৰ নিৰাপত্তাৰ কাৰণে ভগৱানে যি কৰিব লাগে তাকে কৰিব গতিকে সেই ব্ৰাহ্মণৰ বাণী সাধকসকলৰ বাণী যাতে জগতত নিশেষ হৈ নাযায় সেইকাৰণে ভগৱানে ঋষি সাপটো ব্যৰ্থ নকৰিলে এই কথা আজি উদ্ধৱে স্বীকাৰ কৰিছে যে প্ৰভু তুমি পৰম জগতৰ স্বামী সেইকাৰণে তুমি তোমাৰ ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা ৰাম তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলাত ঐ বন্ধু মাধৱ অৱশ্যে যাইব মৰি তুমি যদি এৰি যোৱা প্ৰভু তুমিতো মোৰ পৰম বান্ধৱ তুমি মোৰ ইষ্টদেউ তুমি মোৰ জগতৰ সৰ্বোচ্চ গতিকে তুমি যদি মোক এৰি যোৱা তেতিয়াহ'লে ময়ো মৰাটো নিশ্চিত কাৰণ মই কাক লৈ জীয়াই থাকিম প্ৰভুকল ভগৱান কৃষ্ণ ভক্তসকলৰ কাৰণে জীৱন
গোপীবিলাকে কৃষ্ণক অকল কৃষ্ণ বুলি সম্বোধন কৰা নাই, প্ৰাণ কৃষ্ণ বুলি সম্বোধন কৰিছে। হে প্ৰাণ কৃষ্ণ। ৰাসত গোপীসকলে কি বুলি কৈছে ভগৱান কৃষ্ণ? হে প্ৰাণ কৃষ্ণ। তাৰমানে তুমি আমাৰ প্ৰাণ। প্ৰভুসকল অকল ভগৱান কৃষ্ণক গোপীসকলে প্ৰাণ বুলি মান্যতা কৰিছে এনে নহয়, স্বয়ং ভগৱান কৃষ্ণইও ভক্ত গোপীসকলক তেওঁৰ প্ৰাণ বুলি গণ্য কৰিছে, জীৱন বুলি গণ্য কৰিছে। যেতিয়া মথুৰালৈকে লৈ যায় অক্ৰূৰে, ভগৱান কৃষ্ণই অক্ৰূৰক কৈছে যে হে খুৰাদেউ, তেওঁলোকৰ বংশত সম্বন্ধত খুৰাক হয়তো, তেওঁ তাৰ পৰা আহিছে মথুৰাৰ পৰা, কংসৰ ভায়েক হয়, সেইকাৰণে আপোনাৰ বসুদেৱৰ ভায়েক হয়, এতেকে খুৰা হয়। বোলে তুমি ব্ৰহ্ম মুহূৰ্তৰ আগতেই মোক লৈ যাব লাগিব, কিন্তু মনত ৰাখিবা। বোলে কেলে? বোলে পোহৰ হোৱাত মোক নিব নোৱাৰিবা গোকুলৰ পৰা, কাৰণ মোৰ প্ৰাণ গোপীসকলে মোক তোমাক লৈ যাবলৈ নিদিব। সেইকাৰণে গোপীবিলাকে কান্দিছে কি বুলি জানে? যে আমাৰ জীৱনৰ চূড়ান্ত শত্ৰু এজনে, এইজনৰ নাম হল অক্ৰূৰ। গোপীবিলাকে কাকো বেয়া নাপায়, গোপীবিলাকে কৈছে যে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰুটোৱে হল কোন? অক্ৰূৰ। কাৰণ আমাৰ প্ৰাণৰ কৃষ্ণক আমাৰ ওচৰৰ পৰা লৈ যোৱা তেওঁৱে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰু। প্ৰভুসকল, ভগৱান কৃষ্ণক আপোনাৰ পৰা যদি কোনোবাই কৃষ্ণক আঁতৰাই দিয়ে, আপুনি মনত ৰাখিব সেইজনে আপোনাৰ জীৱনৰ আচল শত্ৰু। এইটো আচল আধ্যাত্মিকতা। যদি আপোনাৰ জীৱনত কৃষ্ণক বান্ধৱ বুলি কোনোবাই দেখুৱাই দিয়ে, তেতিয়াহ'লে সেইজন আপোনাৰ জীৱনৰ পৰম বান্ধৱ। যিজনে আপোনাক কৃষ্ণক চিনাই দিয়ে যে কৃষ্ণ ব্যতিৰেকে জীৱন অতিবাহিত কৰাটো মিছা। গতিকে যিজনে আপোনাৰ জীৱনৰ পৰা কৃষ্ণক আঁতৰাই লৈ যায়, বাদ দিয়ক কি হব ধৰ্ম কৰি, বাদ দিয়ক কি হব গুৰু ধৰ্ম পালন কৰি, বাদ দিয়ক কি হব নামঘৰলৈ গৈ, বাদ দিয়ক কি হব ভাওনা কৰিলে, যদি আপোনাক কোনোবাই এনেধৰণৰ কথা কয়, আপুনি তেওঁৰ পৰা সাৱধানে থাকক। গুৰু ধৰ্মৰ পৰা আপোনাক যদি বিচলিত কৰি নিবলৈ কোনোবাই যত্ন কৰিছে, তেতিয়াহ'লে জানিব যে তেওঁৱে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শত্ৰু, কাৰণ তেওঁ আপোনাৰ জীৱনৰ কল্যাণ হোৱাটো বিচৰা নাই। আপোনাৰ জীৱন অকল্যাণ অসংস্কৃত হোৱাটো বিচাৰিছে। সংস্কাৰিত জীৱন কেৱল মানুহে কৰিব পাৰে। প্ৰভুসকল মনত ৰাখিব, আজি গৰু ছাগল শিয়াল কুকুৰ গাধ এইবিলাকো ঈশ্বৰৰ কৃপাত তেওঁলোকে পৃথিৱীত আছে, কিন্তু তেওঁলোকে সংস্কাৰিত জীৱন কটাব নোৱাৰে, ইচ্ছা কৰিলেও নোৱাৰে। কিন্তু মানুহে সংস্কাৰিত জীৱন কটাব পাৰে। মানুহক এইটো ঈশ্বৰে ক্ষমতা দিছে, তেওঁলোকে সংস্কাৰিত জীৱন কটাব পাৰে। কেনেকে এজন মানুহে জীৱনত সঠিকভাৱে জীৱন নিৰূপণ কৰি চলিব লাগে এই কথা মানুহে জানে, আৰু মানুহে তাক কৰি ল'ব পৰা ক্ষমতা মানুহৰ জীৱনত ভগৱানে তেওঁলোকক প্ৰদান কৰিছে। বুদ্ধিমত্তা দিছে, হাত ভৰি দিছে, চিন্তা দিছে, চকু দিছে, সকলো দৃষ্টি দিছে, দৰ্শন দিছে। অকল দৃষ্টিটো চবৰে আছে প্ৰভু, দৰ্শন সকলোৰে নাই নহয়। জীৱ জন্তু বিলাকেও দেখে, ইতৰ প্ৰাণী বিলাকেও দেখে, কিন্তু তেওঁলোকৰ দৰ্শন নাই। মানুহেও দেখে, কিন্তু মানুহৰ দৰ্শন আছে। ধনী সকলো জীৱৰে আছে, মানুহৰো ধনী আছে, কিন্তু মানুহে সেই ধনীটোক সংস্কাৰিত কৰি বাণীলে ৰূপান্তৰ কৰি লৈছে। সেইকাৰণে মানুহে কথা কব পাৰে, বাকী বিলাকে আগতেতো পূৰ্বতেতো কোৱা মতে যে মানুহ বিলাকতো জীৱ জন্তুৰ নিচিনাকে আছিলে, সংস্কাৰ হৈ 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 আজি মানুহে সভ্য আছে। কিন্তু আধ্যাত্মিক জগতে আকৌ এইটো কোৱা নাই। আধ্যাত্মিক জগতে কৈছে কি, যে মানুহ জন্মৰ পৰাই মানুহ সংস্কাৰ। যেতিয়াৰ পৰাই পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে, তেওঁলোকক বেলেগ ধৰণেই জন্ম দিছে। সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে। মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছে, সদায় থাকিব। গতিকে হে ভগৱান, তুমি মোক যি ধৰণে কৃপা কৰিছা, আৰু মই তোমাৰ যি ধৰণে সেৱাত ৰত হৈ আছো, এতিয়া এটাকে তুমি যদি যোৱা, তেতিয়াহ'লে ময়ো মৰি যাব লাগিব। তুমি ব্যতিৰেকে মই থাকিব নোৱাৰো। এইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী। ঈশ্বৰৰ কি বাণী তেতিয়াহ'লে? যেতিয়া অক্ৰূৰে তেওঁ মথুৰালৈকে লৈ আহিছে কংস নিধন কৰাৰ পিছত, ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছে লগত, যে হে উদ্ধৱ,
মই তোমাক এটা নিবেদন কৰোঁ কি যে তুমি বৃন্দাবনলৈ যোৱা গোকুললৈ যোৱা তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবৰ লৈ আহা তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই শুইছে নে নাই ভালকে জীৱন কটাইছে নে নাই তোমাৰ লগত কি আহে এৰা কথাটো হ'ল কিন্তু এই কথা মই তুমি ব্যতিৰেকে বেলেগক ক'ব নোৱাৰো এই কাৰণে যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা তেওঁলোক মোৰ সমৰ্পিত ভক্ত তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা সেইটো মই বেলেগক বুজাব নোৱাৰো এটাকে তুমি যোৱা ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী রতিলেকে যুগ যায় হামু বিনে গোপী রতিলেকে যুগ যায় এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে তেওঁলোকে কথা কিমান ভাল পাব পাৰে ভগৱানক ইমান প্ৰেম ভগৱানৰ প্ৰতি তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে বহি লগ দেই পিছত কথা পাতিম গতিকে হামু বিনে গোপীৰ তিলেক যুগ যায় মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গুচি গৈছে গতিকে সেয়া অকল গোপীসকল নহয় আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব কিন্তু এটো ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয় তেতিয়ালে আপোনাৰ কাৰণেও ভগৱানে কান দিব কিন্তু আপোনালে মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব সেইটো এক নিয়ম সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু মই তুমি অবিহনে মই থাকিব নোৱাৰো ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য কিমান ধুনীয়া কথা কৈছে ও দেখো ইটো ত্ৰি জগত কাৰ্পণ্যকো কৰো চৰণত ধৌ লয়ুক মুক লগত মোক লৈ যোৱা তাতকে লগত তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা কিনো অসুবিধা আছে কাৰণ তুমি মোৰ জীৱনৰ তপস্যা মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই মই সকলো কেৱল শূন্য দেখো কিন্তু আমাৰ চিন্তা কি যে ধনে মোৰ কাৰণে তপস্যা ঐশ্বৰ্য বিভূতি মোৰ কাৰণে সাধনা যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ তুমি পিছত ভগৱান তোমাৰটো পিছত চলো সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহ বিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণে মই চিন্তা কৰি থাকো কি খাম কি লম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকে দুই পইচা ছপাই আনিব পাৰো এই চিন্তাত সময় নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকে যাম মোৰ কামখিনি আগতে কৰি লম বিষয় কামখিনি তাৰ পিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক মোৰ এনেকুৱা কাম আছে তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক যদি দিনৰ ভাগত আপুনি ব্যস্ততা তে গধূলি হলেও এপাক দেখা দিব আৰু হ'ব দিয়ক ভালে পালে গধূলি এপাক যায় আৰু মাতিলে মই আহিব নোৱাৰিলো দেই বেয়া নাপাব গধূলি আহে কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে কেৱল বিষয় ধন টকা পইচা লাগে
পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো, মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো। মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত, মই সিদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো। আগু পিছেও যাওঁ, কিন্তু এই কথাটো ইমান মন কৰা নাছিল। সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো, আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো, তাত এটা যিকোনো মূল্য পইচা এটা, পাতি পইচা এটা অৰ্পণ কৰিব লাগে। কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে, ক্ৰয় কৰিব লাগে। তাৰমানে মই ভাবো যে এইটোনো কি নিয়ম, কিন্তু নহয়, আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি, সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই। কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক। মাটি কিন্তু পৰি থাকিল জোৰে মাটি। সেই মাটি তেওঁ মৃত্যুৰ পিছত কোন মালিক হল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে। ল'ৰা ছোৱালীয়ে সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে নে নাই সেইটোও তেওঁ নাজানে। এইটো সমাজলৈ এটা শিক্ষা। ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব, মই নালাগে বুলি নকওঁ, কিন্তু এইবোৰতেই যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে, তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল, আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল, যিটো কৃষ্ণ ভক্তিৰ সোৱাদ, সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহল। যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহল। সেইকাৰণে উদ্ধৱে কৈছে যে উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল। সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল। তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলে। আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো, যোগ্যতা ব্যক্তি যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই। গতিকে তেওঁ পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান গৰিমা যশস্যা কৃতিত্ব সকলো তাত প্ৰয়োগ কৰিছে। হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন, য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে, তাত তেওঁ কি বুলি কৈছে, জ্ঞানী নাম অগ্ৰগণ্য। পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত 1 নম্বৰতে যাৰ নাম লিখিব পাৰি, বুদ্ধিমতাম বৰিষ্ঠম, বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ। আৰু শাৰীৰিক সামৰ্থ্যত তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিলে, কিন্তু তেওঁৰ শাৰীৰিক বল পৰাক্ৰম বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত কৰিছে। সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো, মোকো তুমি লগত লৈ যোৱা। ৰাম তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায়নাথ, ভকতক তুমি ত্যাগ। উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন, মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন, যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো, মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত, কলেহেঁতেন নহয় নিশ্চয়। এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো? কিন্তু উদ্ধৱে এইটো বিচৰা নাই। যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি কলেহেঁতেন, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনজোৰা ভগৱানৰ চৰণত যি সেৱা, সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হলহেঁতেন। কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে, সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে জগতত। সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে। সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায়, নিষ্কামী মনোবৃত্তিৰে, অৰ্থাৎ
নিস্বাৰ্থতাৰে যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয় কেলে যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে কাৰণ তেওঁ অন্তৰ্যামীতো আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে তেতিয়াহ'লে তেওঁ কেনেকৈ নাজানিব তেওঁ সকলো জানে গতিকে আপুনি নিশ্চিন্ত হৈ থাকক গতিকে আপোনাক তেওঁ যেনে ধৰণে চলাব লাগে তেনেধৰণে চলাব